দেখিবলৈ পোৱা গৈছে এতিয়া যি অত্যাৱশ্যকীয় যি সামগ্ৰীয়ে যি মূল্য বৃদ্ধিয়ে কঙা কৰিছে সৰ্বসাধাৰণ লোকক। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী হাটখলা বজাৰ, দৈনিক যিখন হাটখলা বজাৰ, আৰু এই হাটখলা বজাৰতে এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু প্ৰথমে এটা দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত যিহেতু শাক পাচলিৰ দোকান আছে, এখন শাক পাচলিৰ দোকান দেখুৱাইছোঁ, কিন্তু গ্ৰাহকৰ যি ইয়াত ভিৰ দেখিবলৈ পোৱা যোৱা নাই, যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ বা শাক পাচলিৰ দাম মূল্য বৃদ্ধি হৈছে, তাৰ বাবে হয়তো গ্ৰাহক যথেষ্ট কম এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকী ইয়াৰ বিক্ৰেতা আছে, পোনপ্ৰথমে বিক্ৰেতাগৰাকীৰ ওচৰলৈ আহিছোঁ। দাদা অকণমান আহিব লাগে আপুনি। কেনেকুৱা ইয়াৰ দাম কেনেকুৱা চলি আছে? দামটো বাঢ়িছে, এতিয়া দাম বাঢ়িছে মানে বজাৰত বস্তুৱে নোপোৱা হৈছে। বজাৰত যাওঁ, আপোনাৰ গাড়ীখনত আমাৰ নলবাৰীৰ পৰা আপোনাৰ দৰঙত গ'লে 5,000 টকা খৰচে পৰে গাড়ীখনত। গাড়ী খৰচ লৈ আপোনাৰ 4,000 কিবা কিবি খৰচত আপোনাৰ 5,000ৰ ওপৰত খৰচ পৰে। মালেই নহয়, মাল আনিব ইয়াতে বিকিব নোৱাৰি। আনিছোঁ এতিয়া আপোনাৰ 30-32 টকা তাৰ পৰা কিনি আনিছোঁ। ইয়াত যদি আপোনাৰ 200 টকা পাল্লাকৈ বেপাৰী নিনিয়ে, বেপাৰীক লাগে 120 টকা, 100 টকা পাল্লাত লাগে। কয় বোলে নাখায়, কি কৰিম। এতিয়া ৰঙা পৰি গৈছে। এতিয়া এইবিলাক 32 টকা 30 টকা জেগাত কিনা, মানে যথেষ্ট মূল্য বৃদ্ধি হৈছে, বস্তুৰ নাটনি হৈছে। এতিয়াতো আপোনাৰ খেতি নকৰে, অসমীয়াই খেতি নকৰে, আপোনাৰ খেতি নকৰে। এইবিলাক মিয়াই খেতি কৰা, অসমীয়া খাব জানে, অসমীয়া খেতি নকৰে। পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত নাই। এনে আপোনাৰ মিয়া বিৰোধী অসমীয়া। চৰকাৰেও মিয়াৰে প্ৰচেছ লৈছে। আজি উচ্ছেদ কৰিছে, কালি কিবা কৰিছে, কালি কিবা কৰিছে। কিন্তু মিয়াই নকৰিলে আজি আমি বজাৰতে বস্তুৱে বিকিব নোৱাৰিম। আপুনি ইয়াতে ধৰক দেখিবলৈ পোৱা গৈছে ভেন্দি আছে বা কবি দেখিবলৈ পোৱা গৈছে, তিয়ঁহ দেখিবলৈ কিমান মূল্য আজিৰ দিনটোত কিমান মূল্য? এতিয়া তিয়ঁহ আমি বিক্ৰী কৰিছোঁ আজি 200 টকা পাল্লা, ভেন্দি বিক্ৰী কৰিছোঁ 150-120 টকা পাল্লা। এইবিলাক নাখায়েই। পূৰ্বতকৈ যথেষ্ট মূল্য বৃদ্ধি হৈছে, বস্তুৰ নাটনি হৈছে, বস্তু নাই। ধন্যবাদ জনাইছোঁ। আৰু দেখুৱাইছোঁ, যিহেতু মই কৈছোঁ নলবাৰী হাটখলা বজাৰত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু মূল্য বৃদ্ধিয়ে কঙা কৰিছে এতিয়া সৰ্বসাধাৰণ লোকক। আৰু মই হাটখলা বজাৰত যদিও উপস্থিত আছোঁ, এই মুহূৰ্তত কিন্তু গ্ৰাহকৰ যথেষ্ট ভিৰ কম দেখিবলৈ পোৱা গৈছে। আৰু একাংশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গ্ৰাহকসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে গ্ৰাহকসকল আহিছে, যথেষ্ট গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দাদা কি ক'ব, মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কঙা কৰিছে, কি কঙা সন্দৰ্ভত মূল্য বৃদ্ধি জোৰঙা কৰিছে। এতিয়া ৰাইজৰ সেনাহান দাম বাঢ়িছে, চলোঁ কেনেকৈ, ইনকাম কম এতিয়া, সেনেকুৱা আৰু সকলোৰে সামগ্ৰী, দালি, চেনি, চাহপাত চবৰে কিনবাৰ উপায় নাই। এতিয়া মিঠাতেলৰ দাম 220 হৈছে এতিয়া, আৰু পিঁয়াজৰ দাম 50 টকা হ'ব এতিয়া, সেনেকুৱাই। আলুৰ দাম 20 টকা হৈছে। এই ঘৰৰ পৰা 500 টকা বজাৰ কৰিব আনিছোঁ, আধামান ল'বা বাকী থাকিল, অংক নিমিলে। 1 কিলো পিঁয়াজৰ দাম লাগে 50 টকা, আলুৰ কেজি লাগে 20 টকা, তিয়ঁহৰ কিলো লাগে 60 টকা। আপুনি কেনেকৈ চলিব কওকচোন? মানে পূৰ্বতে 500 টকা লৈ আহিলে মোনাখন ভৰ্তি কৰি লৈ যাব পাৰে নালাগে। আগত 200 টকাৰ বজাৰ কৰিলে ভালেখিনি মাল পোৱা গৈছে। এতিয়া আকৌ বিধি মালত 100 টকা, দালিৰ কেজি 100 টকা, তেলৰ লিটাৰ 100 টকা, 200 টকা। মানুহ চলিব কেন কৰি? আঁচনিক দি লাভ নাই, বস্তুৰ দাম কমাই দিয়ক। মানুহ চলিবৰ উপায় নাই নহয়, সাধাৰণ মানুহৰ অৱস্থাই নাই চলাৰ কাৰণে। আপোনাৰ বস্তুৰ দাম কমাই দিয়ক, এইখিনি ক'লোঁ মই। হয়, সান্তমন্ত দেখিবলৈ পোৱা গৈছে। যি কৈছোঁৱে যে হাটখলা বজাৰত এই মুহূৰ্তত যিসকল বিক্ৰেতা আছে বা গ্ৰাহকসকল আছে, গ্ৰাহকসকলৰো যথেষ্ট ক্ষোভ বা বিক্ৰেতাসকলৰো যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছে। কিয়নো যিহেতু মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কঙা কৰিছে, এনেধৰণৰ এতিয়া গ্ৰাহকসকলেও যথেষ্ট ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু কৈছে গ্ৰাহকৰ মাজত ক্ষোভ আছে, 200 টকা লৈ গ্ৰাহকৰ মাজত ক্ষোভ আছে, কাৰণ গ্ৰাহকসকল বজাৰলৈকে আহিছে সামগ্ৰী ক্ৰয় কৰাৰ বাবে। কিন্তু হঠাৎ যি ধৰণৰ মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সঁচাকৈ গ্ৰাহকসকলক। কাৰণ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই, উপাৰ্জন বৃদ্ধি হোৱা নাই, তাৰ বিপৰীতে বৃদ্ধি হৈছে সামগ্ৰীৰ দামসমূহ। চন্দনক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত।